স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ সদৰ মণ্ডল আৰু শৈবৰগাঁও মণ্ডলৰ উদ্যোগত নেহেৰুবালি বাকৰিৰ পৰা উলিওৱা তিৰংগা যাত্ৰাৰ কাৰ্যসূচীত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু পৌৰপতি আৰু উপপৌৰপতিয়ে অংশগ্ৰহণ কৰে। প্ৰতিকূল বতৰকো নেওচি তিৰংগা যাত্ৰাৰ কাৰ্যসূচীত ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ বাবে সকলো লোককে ধন্যবাদ জনায় বিধায়কগৰাকীয়ে। আমাৰ ৭৮তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দুটা কাৰ্যসূচী লোৱা হৈছিলে। এটা হৈছে তিৰংগা যাত্ৰা আৰু হৈছে হৰ ঘৰ মে তিৰংগা। গতিকে আমি ঘৰে ঘৰে তিৰংগা যাতে সকলোৱে যাতে লগায় তাৰ কাৰণে আমি সজাগতা কৰিব উদ্দেশ্যে আৰু তিৰংগা যাত্ৰা আমি এই কাৰ্যসূচী আমি কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও সদৰ শৈবৰগাঁও মণ্ডলৰ উদ্যোগত দেখা পাইছে যথেষ্ট কাৰ্যকৰ্তা আজি প্ৰতিকূল বতৰটো ওলাই আহিছে। এইটো হৈছে ৰাষ্ট্ৰভক্তি, এইটো হৈছে দেশভক্তি আৰু আমি চহৰৰ মাজত এটি শোভাযাত্ৰা কৰা হ'ল আৰু উদ্দেশ্য এটাই সকলোৱে জানে আপোনালোকে যে ৰাষ্ট্ৰভক্তি আৰু স্বাধীনতা দিৱসৰ ওপৰত যাতে এই দিনটো আমি সুন্দৰকৈ আমি উদযাপিত কৰিব পাৰোঁ তাৰ উদ্দেশ্য লৈ আজি তিৰংগা যাত্ৰা আজি উদযাপিত কৰা হ'ল। সকলোকে অনুৰোধ জনাইছোঁ যে 15 আগষ্ট দিনাখন যাতে ঘৰে ঘৰে যাতে তিৰংগা লয়।